বন্ধুসকল মই হিৰেণ আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ ফেব্ৰুৱাৰী মাহটোত এইকেইটা ৰাশিৰ সম্পূৰ্ণ ফলাফল আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ পিছৰ ভিডিঅ'বিলাক সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনাৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো পাৰিবাৰিক জীৱনৰ বাবে অতি শুভ আৰু অশুভ দুয়োটা ফলে লৈ আহিছে। যদিও মাহটো শুভ ফল পাব আৰম্ভণিতে, কিন্তু তৃতীয় সপ্তাহৰ ভিতৰত আপুনি অদ্ভুত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব। অৱশ্যে এই সময়ত যদি আপুনি প্ৰতিৰোধ শক্তিৰে কাম কৰে তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হ'ব। আপুনি মাহটোৰ শেষত পাৰিবাৰিক ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। আপোনাৰ ঘৰৰ ব্যক্তিসকলে আপোনাৰ সৈতে সুখী যেন লাগিব, কিন্তু তেওঁলোকে আপোনাক কিবা এটা বিষয়ে আঘাত কৰিব। যিকোনো কাম কৰাৰ আগতে আপোনাৰ মাকৰ লগত এই বিষয়ে আলোচনা কৰক আৰু আপুনি ভাল ফলাফল পাব। আপুনি ভ্ৰমণলৈ যাওঁতে সম্পূৰ্ণ যত্ন ল'ব লাগিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে তেন্তে এই মাহটো আপোনাৰ বাবে স্বাভাৱিক হ'ব। ব্যৱসায়ত বিশেষ লোকচান বা বেছি লাভ নহ'ব, অৰ্থাৎ এই মাহটো ব্যৱসায়ীসকলৰ বাবে স্বাভাৱিক হ'ব। যিকোনো কাম অত্যাধিক কৰাৰ পৰিহাৰ কৰক আৰু বজাৰত আপোনাৰ প্ৰকৃতি অনুকূল কৰি ৰাখক। যদি আপুনি ব্যক্তিগত কাম কৰে তেন্তে এই মাহত আপুনি কিছুমান প্ৰকল্প পাব পাৰে যি আপোনাৰ প্ৰতিভা উন্নত কৰিব। আপোনাৰ ছিনিয়ৰ অফিচাৰে আপোনাক কোনো বিদেশী প্ৰকল্পত নিযুক্তি দিব পাৰে। এনে পৰিস্থিতিত কোনো সুযোগ হাতে পাৰ হৈ যাবলৈ নিদিব। চৰকাৰী বিষয়াসকলে এই মাহত তেওঁলোকৰ কামত অগ্ৰগতি দেখিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কলেজত আছে আপোনাৰ জ্যেষ্ঠসকলক সন্মান কৰক, কিয়নো তেওঁলোক আপোনাৰ বাবে যথেষ্ট কামত আহিব। যদি আপুনি কোনো কামত আবদ্ধ হৈ আছে আৰু ইয়াক সম্পূৰ্ণ কৰা হোৱা নাই তেনেহ'লে এই মাহত ই সফলতা লাভ কৰিব আৰু ইয়াক সহজে সম্পূৰ্ণ কৰা যাব। বিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে তেওঁলোকৰ পাঠ্যক্ৰম বা আন কাৰ্যকলাপত ভাল প্ৰদৰ্শন কৰিব পাৰিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহটো স্বাভাৱিক হ'ব। অৱশ্যে এই মাহত আপুনি এজন বন্ধুৰ নিৰ্দেশনা পাব যি ভৱিষ্যতে অতি উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো প্ৰেম জীৱনৰ বাবে খুবেই ভাল। স্কুল বা কলেজত কাৰোবাৰ সৈতে আপোনাৰ হৃদয় থাকিব পাৰে, কিন্তু তেওঁলোকে আপোনাক নক'ব। যদি আপুনি ইতিমধ্যে কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপুনি তেওঁলোকৰ সৈতে ভৱিষ্যতৰ বাবে এক ৰণনীতি প্ৰস্তুত কৰিব আৰু পৰৱৰ্তী সময়ত কি কৰিব লাগে সেই বিষয়ে চিন্তা কৰিব। এই মাহটো বিবাহিত লোকসকলৰ বাবে শুভ আৰু আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আপোনাৰ সংগীয়ে আপোনাক আপোনাৰ কামত যথেষ্ট সহায় কৰিব। যিকোনো কামটো দ্ৰুত কৰিব পাৰিব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে তেন্তে এই মাহত কিছুমান ভাল সম্পৰ্ক আহিব, কিন্তু সেয়া সম্ভৱ নহ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে একেবাৰে ভাল নহয়। মাহটোৰ আৰম্ভণিতে দাঁতৰ সমস্যাটো বিচলিত হ'ব পাৰে আৰু কেইদিনমানৰ বাবে বিষ হ'ব পাৰে। মাহটোৰ শেষত পেট সম্পৰ্কীয় সমস্যাবোৰেও আমনি কৰিব পাৰে। ইয়াৰ বাবে খাদ্য সঠিক হিচাপে ৰাখক আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা আপুনি বিৰত থাকক। ইয়াৰ সৈতে আপুনি আপোনাৰ মাহটোৰ মাজভাগত কিবা এটা বিষয়ে চিন্তিত হ'ব পাৰে আৰু কি কৰিব লাগে আৰু কি নকৰিব সেই বিষয়ে বিভ্ৰান্তি হ'ব পাৰে। কামৰ ক্ষেত্ৰতো সমস্যা হ'ব, যাৰ ফলত মানসিক চাপ বৃদ্ধি পাব।
আপোনাৰ এই ফেব্ৰুৱাৰী মাহটোত আপোনাৰ শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি মুগা ৰং ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশি ব্যক্তিসকলৰ এই ফেব্ৰুৱাৰী মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি বহু বছৰ ধৰি আপোনাৰ ঘৰটোত কোনো উন্নতি হোৱা নাই, তেন্তে এই মাহত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে আপোনাৰ ঘৰটোৰ নৱীকৰণৰ বিষয়ে আলোচনা কৰা সম্ভৱ হ'ব। ইয়াৰ ব্যয় অধিক হ'ব, সেয়েহে হয়তো আপুনি বেংকৰ পৰা ঋণ ল'বলগীয়া হ'ব পাৰে বা কাৰোবাৰ পৰা ঋণ ল'বলগীয়া হ'ব পাৰে। যদিও চাৰিওফালে কোনো পুৰণি সম্পত্তি বা মূল্যৱান সামগ্ৰী পৰি আছে, তেন্তে ইয়াক বিক্ৰী কৰাৰ কথাও মনলৈ চিন্তা কৰিব পাৰে। যদি আইতা আপোনাৰ ঘৰৰ পৰা আঁতৰত থাকে, তেন্তে তেওঁলোকক লগ কৰাৰ কথাও চিন্তা কৰিবলৈ আপুনি সময় উলিয়াব পাৰিব। আপুনি আত্মীয়সকলক লগ কৰিব। আপোনাৰ ঘৰত কিছু কাম থাকিব, যাৰ বাবে ব্যস্ততা বৃদ্ধি পাব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ইমান ভাল নহয়। ব্যৱসায়ত উপাৰ্জন ইমান নহ'ব, কিন্তু তাৰ তুলনাত ব্যয় যথেষ্ট বৃদ্ধি পাব। আপুনি ইয়াৰ বিষয়ে চিন্তিত হ'ব পাৰে আৰু মানসিক চাপো ঘটিব পাৰে। বজাৰত আপোনাৰ বিষয়ে আলোচনা হ'ব, কিন্তু আপুনি ইয়াৰ প্ৰতি মনোযোগ নিদিব। ব্যক্তিগত চাকৰি কৰা ব্যক্তিসকলে এই মাহত কিছুমান ভাল প্ৰকল্প পাব, সেয়েহে ইয়াত কঠোৰ পৰিশ্ৰম কৰক আৰু আপোনাৰ 100% দিবলৈ চেষ্টা কৰক। এই প্ৰকল্পটোৱে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে আৰু আপুনি পিছত ইয়াৰ বাবে সুখী হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এখন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ কথা চিন্তা কৰি আছে বা কঠোৰ পৰিশ্ৰম কৰি আছে, তেন্তে এই মাহত সমাধান হ'ব পাৰে, কিয়নো আপোনাৰ পঢ়া শুনাত বিৰতি হ'ব পাৰে। এনে সময়তে আপোনাৰ অধ্যয়নৰ প্ৰতি উভতি থাকিব পাৰে আৰু আন কিবা এটাত আগ্ৰহ হ'ব পাৰে। এই বিষয়টো আপুনি আপোনাৰ দেউতাকৰ সৈতেও আলোচনা কৰাটো সম্ভৱ হ'ব, যি ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত অধিক কাম আহিব আৰু বেছিভাগ সময় অধ্যয়নত অতিবাহিত হ'ব। মাহটোৰ মাজভাগত কিবা এটা বিষয়ে বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, কিন্তু ই সোনকালেই আঁতৰি যাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো প্ৰেম জীৱনৰ বাবে হতাশাজনক হ'ব। যদি আপুনি কিছু সময়ৰ বাবে কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত তেওঁলোকৰ ওচৰত নাযাব। তেওঁলোকৰ ওপৰত নজৰ ৰাখিব, কিয়নো আপোনাৰ প্ৰেমিকে আপোনাক প্ৰতাৰণা কৰিব পাৰে। এনে পৰিস্থিতিত মনক হতাশ কৰাৰ পৰিৱৰ্তে যদি আপুনি সংযমৰ সৈতে কাম কৰে, তেন্তে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰা হ'ব। যদি আপোনাৰ বিবাহ কেইবছৰমান হৈ গৈছে, তেন্তে ইয়াক পত্নীৰ সৈতে বিশেষভাৱে নজৰ ৰাখিব। এই মাহত আপোনাৰ পত্নীয়ে কিবা এটা বিষয়ে আপোনাৰ ওপৰত হতাশ হ'ব পাৰে বা মাকৰ তুলনাত কম হ'ব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ অনুভূতি বুজিবলৈ আপুনি বজাই ৰাখক আৰু বুদ্ধিমত্তাৰে কাম কৰক। বিয়াৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত হতাশ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। জাংক ফুড গ্ৰহণ নকৰিব, কিয়নো PCOD ৰোগে এই মাহত আপোনাক আমনি কৰিব পাৰে। মাহৰ চতুৰ্থ সপ্তাহত মেৰুদণ্ডটো বিষ হ'ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ স্বাস্থ্যৰ যত্ন লওক আৰু ৰাতিপুৱা প্ৰণায়াম কৰাৰ অভ্যাস কৰক। বেছি মানসিক সমস্যা নহ'ব। অৱশ্যে মাহটোৰ মাজভাগত কিবা এটা বিষয়ে নিশ্চিতভাৱে আপোনাক ভিতৰলৈ আমনি কৰিব পাৰে, কিন্তু আপুনি ইয়াত বিশেষ মনোযোগ নিদিব। এনে পৰিস্থিতিত কোনো বস্তুৰ বিষয়ে অত্যাধিক চিন্তা নকৰিব, অন্যথা ই মানসিক হতাশাৰ ৰূপ ল'ব পাৰে। যদি কিবা এটা বিষয়ে আপোনাক
অধিক আমনি কৰে তেন্তে নিশ্চিতভাৱে ইয়াক কাৰোবাৰ সৈতে ভাগ বতৰা কৰক। আপোনাৰ এই ফেব্ৰুৱাৰী মাহটোত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গুলপীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। কন্যা ৰাশি ব্যক্তিসকলৰ এই ফেব্ৰুৱাৰী মাহটোত এনেকুৱা পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ভায়েক বা ভগ্নীৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব, কিয়নো কিছুমান সৰু সুৰা সমস্যাই স্বাস্থ্য সম্পৰ্কীয় কিছু অৱনতি ঘটাব পাৰে আৰু তেওঁলোকক আৰম্ভণিতে আমনি কৰিব, কিন্তু মনোযোগৰ অভাৱৰ বাবে ই এক ডাঙৰ ৰোগলৈ পৰিণত হ'ব পাৰে। গতিকে তেওঁলোকক সময়মতে চিকিৎসা কৰক যাতে পিছত কোনো সমস্যা নহয়। যদি আপুনি কিছু সময়ৰ পৰা সন্তান জন্ম দিব বিচাৰি আছে তেন্তে এই মাহত আপুনি এক লক্ষণ পাব পাৰে। শিশু পোৱাৰ পথত বাধাবোৰ আঁতৰ কৰা হ'ব। যদি শিশুৱে বিদ্যালয়ত আছে তেনেহ'লে তেওঁলোকক কিছুমান কামে আপোনাক সুখী কৰিব আৰু আপুনি তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ পৰিৱেশ স্বাভাৱিক হ'ব, কিন্তু যিকোনো অপ্ৰীতিকৰ ঘটনাও ঘটিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব আৰু আপুনি ব্যৱসায়ত অগ্ৰগতি দেখিব। যদিও পুৰণি গ্ৰাহকসকলক আপোনাৰ সৈতে সুখী দেখা যাব, নতুন গ্ৰাহকসকলেও যোগদান কৰিব। যদি আপুনি অলপতে এটা নতুন ব্যৱসায় আৰম্ভ কৰিছে তেন্তে আপুনি ইয়াত সফলতাও দেখিব। আপুনি বজাৰত কিছুমান নতুন বন্ধু বনাব পাৰিব। চৰকাৰী বিষয়াসকলে এই মাহত বিশেষ যত্ন লোৱা উচিত। বস্তুবোৰ স্বাভাৱিকভাৱে আৰম্ভ হ'ব, কিন্তু সকলো দোষ আপোনাৰ ওপৰত পৰিব পাৰে। এনে পৰিস্থিতিত আৰম্ভণিৰে পৰা সাৱধান হ'ব আৰু কোনো শব্দ নকৰিব। ব্যক্তিগত কাম কৰা ব্যক্তিসকলে তেওঁলোকৰ কামৰ বোজা তুলনামূলকভাৱে কম হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। আপুনি আপোনাৰ কেৰিয়াৰৰ বিষয়ে চিন্তিত হ'ব আৰু ভৱিষ্যতৰ ৰণনীতি কৰিব। অভিভাৱকসকলেও আপোনাৰ বিষয়ে অৱগত হ'ব আৰু আপুনি তেওঁলোকৰ পৰা কিছু আশ্ৰয়তো পাব পাৰে। কলেজত এজন বন্ধুক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰা হ'ব, সেইবাবে ইয়াৰ প্ৰতি সাৱধান হ'ব আৰু আপোনাৰ পঢ়া শুনাত মনোযোগ দিব। স্নাতকোত্তৰ পৰীক্ষাত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে নিজৰ বাবে কিবা নতুন কৰাৰ কথা ভাবিব আৰু ইয়াৰ বাবে নতুন ধাৰণাও মনলৈ আহিব। অৱশ্যে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ইয়াক ভালদৰে বিবেচনা কৰাটো নিশ্চিত কৰিব আৰু তাৰ পিছতহে যিকোনো সিদ্ধান্ত ল'ব। আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি এটা পাৰিবাৰিক অনুষ্ঠান বা বন্ধুৰ পাৰ্টি নতুবা অনুষ্ঠানলৈ যাব লাগিব পাৰে। আপুনি আপোনাৰ মনত তেওঁৰ প্ৰতি আকৰ্ষিত হ'ব আৰু তেওঁৰ সৈতে এটা ইতিবাচক কথোপকথনো আৰম্ভ কৰা হ'ব পাৰে। এই কথোপকথনটো পিছত প্ৰেমৰ সম্পৰ্কত পৰিণত হ'ব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে আৰু পৰিয়ালৰ সদস্যসকলেও সম্পূৰ্ণ সম্পৰ্ক বিচাৰি আছে তেন্তে এই মাহত ইয়াত আগ্ৰহ হ'ব পাৰে, কিয়নো আপোনাৰ বাবে কিছুমান ভাল সম্পৰ্ক আহিব। কিন্তু যদি আপুনি মনোযোগ নিদিয়ে তেওঁলোকেও হাতৰ পৰা ওলাই যাব পাৰে, যাৰ বাবে আপুনি পিছত অনুশোচনা কৰিব। বিবাহিত লোকসকলৰ জীৱন সুখী হ'ব আৰু সংগীৰ সম্পূৰ্ণ সমৰ্থন পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যদি মাইগ্ৰেইনৰ সমস্যা হয় তেন্তে মাহটোৰ মাজভাগত সাৱধান হ'ব, কিয়নো এই সমস্যা বৃদ্ধি পাব পাৰে। আপোনাৰ কিবা এটা বিষয়ে চিন্তা হ'ব, যাৰ বাবে মূৰৰ বিষ অধিক হ'ব। এনে পৰিস্থিতিত অপ্ৰয়োজনীয় বস্তুবোৰৰ বিষয়ে অত্যাধিক চিন্তা কৰাৰ সলনি যদি
আপুনি সৃষ্টিশীল কামত মন দিয়ে আপুনি উন্নত ফলাফল পাব। শাৰীৰিকভাৱে আপুনি অতি স্বাস্থ্যৱান হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। তথাপিও আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব আৰু বাহিৰলৈ যাওঁতে সম্পূৰ্ণ যত্ন ল'ব। যদি ঘৰত জ্যেষ্ঠ আছে তেন্তে তেওঁলোকক ঘৰত ৰখা খাদ্য খুৱাবলৈ চেষ্টা কৰিব। আপোনাৰ এই ফেব্ৰুৱাৰী মাহটোত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।